ভাৰতৰ সংযোগ বিচাৰি পোৱা গৈছে কোৱা হৈছিল যে তেওঁলোকৰ পূৰ্বপুৰুষসকল আয়াতুল্লাহ ৰুহুল্লাহ খামেনিৰ যি পূৰ্বপুৰুষ আছিল তেওঁলোকৰ বংশ উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাৰ কিন্তুৰ গাঁৱৰ পৰা তেওঁলোকে ইৰাণলৈ প্ৰব্ৰজন কৰিছিল 1800 চনত তেওঁলোকে ইয়াৰ পৰা আঁতৰি গৈছিল 18 শতিকাত তেওঁলোকে ইয়াৰ পৰা ইৰাণলৈ প্ৰব্ৰজন কৰা এটা পৰিয়াল আছিল বুলি কোৱা হৈছে কাৰণ আয়াতুল্লাহ খামেনিৰ মৃত্যুৰ পাছত সমগ্ৰ বিশ্বই দেখিছে যে ইৰাণৰ পৰিস্থিতি কেনেকুৱা আৰু দীৰ্ঘদিন ধৰি 1989 চনৰ পৰা কালি মাজ নিশালৈকে সমগ্ৰ এই জীৱিত সময়ছোৱাত তেওঁ ইৰাণৰ সৰ্বোচ্চ নেতা হৈ থাকিল আৰু কালি ইৰাণ ইজৰাইল আৰু আমেৰিকাৰ যি যৌথ আক্ৰমণ বা আমেৰিকাৰ চোৰাংচোৱাৰ যি ইনপুট আছিল সেই ইনপুট মতে ইজৰাইলে চলোৱা ভয়ংকৰ মিছাইল আক্ৰমণত সৰ্বোচ্চ নেতাজনৰ মৃত্যু হৈছে ইতিমধ্যে ইৰাণৰ ফালৰ পৰা সদৰি কৰা হৈছে আৰু লগতে তেখেতৰ পুত্ৰক এটা নতুনকৈ ইৰাণৰ সৰ্বোচ্চ নেতা ঘোষণা কৰা হৈছে তেনে পৰিস্থিতিত কিন্তু বহুতে সোশ্যাল মিডিয়াত এটা বস্তু সকলে সাৰ্চ কৰিছে বা ভাইৰেল হৈছে যে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনি ভাৰতৰ সৈতে এটা তেওঁলোকৰ পূৰ্বপুৰুষৰ এটা সংযোগ আছিল কাৰণ তেওঁলোকৰ এওঁ যি পিতৃ আছিল তেওঁৰ নাম আছিল আয়াতুল্লাহ ৰুহুল্লাহ খামেনি আৰু এই আয়াতুল্লাহ ৰুহুল্লাহ খামেনিৰ ককাক ভাৰতৰ পৰা যি উত্তৰ প্ৰদেশ আছে ভাৰতৰ উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাৰ কিন্তুৰ গাঁৱৰ পৰা গৈছিল এই বাৰাবাংকিৰ কিন্তুৰ গাঁওখন চিয়া শিক্ষানুষ্ঠানৰ বা চিয়াৰ যি শিক্ষা গ্ৰহণ কৰা হয় তাৰ কাৰণে এখন চিয়াৰ শিক্ষাৰ ঐতিহাসিক স্থান হিচাপে এতিয়াও পৰিচিত আগতেও পৰিচিত আছিল তাতে এই পৰিয়ালটো আছিল চিয়া শিক্ষাৰ লগত তেওঁলোক জড়িত হৈ আছিল আৰু তাৰ পৰা ব্ৰিটিছ যি শাসন আছিল বা ব্ৰিটিছৰ যি হুখন আছিল এই ব্ৰিটিছৰ হুখনৰ পৰা তেওঁলোকে ইয়াত থাকিব নোৱাৰি তেওঁলোক ইয়াৰ পৰা প্ৰথমতে ইৰাকলৈ যায় ইৰাকৰ পৰা তেওঁলোকে ইৰাণলৈ যায় আৰু তাৰ সেই সময়ছোৱাত এই যি প্ৰব্ৰজন কৰা হৈছিল এই সময়ছোৱাটো কিন্তু তেওঁলোকে নিজৰ শিপা বা যি হিন্দুস্তান বুলি যি কোৱা হৈছে সময়ত এই হিন্দুস্তানৰ যি মূল শিপা ধৰি ৰাখিবৰ কাৰণে তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ লোকসকলে কিন্তু হিন্দী উপাধিটো তেওঁলোকে ব্যৱহাৰ কৰিছিল যেনেকৈ এজন নাম আছিল সৈয়দ আহমদ মুসাবি হিন্দী তেওঁলোকৰ পূৰ্বপুৰুষ এজনৰ নাম আৰু তেওঁলোকে ইৰাকৰ নাফাজলৈ প্ৰব্ৰজন কৰিছিল আৰু পৰৱৰ্তী সময়ত এই যে ইৰাণৰ খুমেইনত তেওঁলোকে বসতি স্থাপন কৰে আৰু তাৰ পৰাই তেওঁলোকে এই খুমেইনি উপাধিটি লৈছিল বুলি তেওঁলোকে কোৱা হৈছে সংযোগ বিচাৰি পোৱা গৈছে বাৰাবাংকিৰ কিন্তুৰক যি স্থানক চিয়া শিক্ষাৰ ঐতিহাসিক আসন হিচাপে কৰা হয় এই পৰিয়ালটোৰ এটা সময়ত তাতে বসবাস কৰিছিল তেওঁলোকৰ পৰিয়ালৰ পূৰ্বপুৰুষসকলে আৰু ভাৰতৰ পৰাই এই পৰিয়ালটো তালৈ গৈছিল প্ৰথমতে ইৰাকলৈ গৈছিল ব্ৰিটিছ যি শাসন চলি আছিল আৰু ব্ৰিটিছ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ এই পৰিয়ালটো প্ৰথমতে ইৰাকলৈ যায় ইৰাকত গৈ তেওঁলোক থাকে আৰু ইৰাকৰ পিছত লাহে লাহে তেওঁলোকে ইৰাণলৈ যায় খুমেইন বুলি যিখিনি স্থান আছে ইৰাণৰ তাত তেওঁলোকে বসতি স্থাপন কৰিবলৈ ধৰে আৰু তাৰ পৰাই কিন্তু এই পৰিয়ালটোৰ এটা উদ্ভৱ হয় য'ত তেওঁলোকে ইৰাণৰ এই শাসন ব্যৱস্থা তেওঁলোকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে কাৰণ এতিয়া এই মুহূৰ্তত এটা ডাঙৰ খবৰ যে আয়াতুল্লাহ খামেনি নাই তেখেতৰ মৃত্যু হৈছে মৃত্যুৰ পাছত ইৰাণৰ পৰিস্থিতি কেনেকুৱা হৈছে আমি সকলোৱে দেখিছো ইৰাণে ভাবুকি প্ৰদান কৰি আছে আমেৰিকা আৰু ইজৰাইলক ইজৰাইল আমেৰিকাই যৌথভাৱে আক্ৰমণ চলাইছে কিন্তু এই শক্তিশালী যি খমেইনি আয়াতুল্লাহ খমেইনি এই পৰিয়ালটো প্ৰকৃততে তেওঁলোকৰ যি পূৰ্বপুৰুষৰ শিপা আছে সেয়া কিন্তু ভাৰতত পোৱা যায় উত্তৰ প্ৰদেশৰ যি বাৰাবাংকি জিলা আছে বাৰাবাংকি জিলাৰ কিন্তুৰ গাঁওখনত যি চিয়া শিক্ষাৰ এটা অন্যতম স্থলী বুলি কোৱা হয় বা এটা ঐতিহাসিক স্থান বুলি কোৱা হয় সেই তাতে এই পৰিয়ালটো আছিল আৰু 1800 চনত তেওঁলোকে প্ৰথমতে ইৰাণলৈ যায় ইৰাণৰ পৰা তেওঁলোকে ইৰাণলৈ প্ৰৱৰ্তন তালৈ গুচি যায় আৰু তাৰ পাছতে তাতে তেওঁলোকে থাকিবলৈ লয় আৰু শেষত ইৰাণৰ খমেইন নামৰ ঠাইখিনিত তেওঁলোকে বসতি স্থাপন কৰাৰ কাৰণে তেওঁলোকৰ এই খমেইনি উপাধিটো পোৱা গৈছে আৰু আয়াতুল্লাহ খমেইনিৰ যি পূৰ্বপুৰুষসকল আছিল ভাৰতৰ পৰা যোৱাৰ পাছতো তেওঁলোকে ভাৰতৰ পৰা যোৱাৰ কাৰণে শিপা তেওঁলোকে কৰবাত নহয় কৰবাত শিপাডাল তেওঁলোকে সজীৱ কৰি ৰাখিব বিচাৰিছিল সেইকাৰণে তেওঁলোকৰ পূৰ্বপুৰুষসকলে যি পূৰ্বপুৰুষ আছে সৈয়দ আহমদ মুসাবি হিন্দী তেওঁ এই হিন্দী উপাধিটো তেওঁলোকে ব্যৱহাৰ কৰিছিল আৰু লাহে লাহে সেইবোৰ তেওঁলোকে পিছৰ প্ৰজন্মই কিন্তু নিলিখা হ'ল পোৱা গৈছে এটা ভাৰতৰ সংযোগ আয়াতুল্লাহ আলী খমেইনিৰ
পূৰ্বপুৰুষ তেওঁলোকৰ আজু ককাসকল কিন্তু এই উত্তৰ প্ৰদেশৰ পৰা গৈছিল আৰু তাৰ পৰিয়ালটোৱে শিক্ষাৰ লগত জড়িত আছিল শিয়া শিক্ষাৰ লগত ধৰ্মীয় যি শিয়া মুছলমান বা সুন্নী মুছলমানসকল আছে এই শিয়া মুছলিমসকলৰ যি শিক্ষা যি ব্যৱস্থা আছে তাৰ লগত তেওঁলোক জড়িত হৈ আছিল আৰু উত্তৰ প্ৰদেশৰ বাৰাবাংকিৰ যিখন কিন্তুৰ গাঁও আছে সেইখনক শিয়াৰ শিক্ষাৰ এটা প্ৰাণকেন্দ্ৰ হিচাপে জনা যায় তাতে এই পৰিয়ালটো থাকিছিল শিক্ষা দীক্ষাৰ লগত তেওঁলোকৰ পূৰ্বপুৰুষসকল জড়িত হৈ আছিল কিন্তু যেতিয়া ব্ৰিটিছ ভাৰতলৈ আহে আৰু ব্ৰিটিছৰ এই প্ৰভাৱত তেওঁলোকে থাকিব নোৱাৰি তেওঁলোকে প্ৰথমতে ইৰাকলৈ গুচি যায় ইৰাকত থকাৰ পাছত তেওঁলোকে ইৰানলৈ যায় আৰু ইৰানৰ সেই সমগ্ৰ দেশখনৰ শাসনভাৰ এই পৰৱৰ্তী পৰ্যায়ত এই পৰিয়ালটোৰ হাতলৈ আহে এটা ডাঙৰ সংযোগ পোৱা গৈছে আৰু ইতিমধ্যেই কৈছো যে ইৰানৰ যি অৱস্থা হৈ আছে বৰ্তমান সময়ত আমি দেখিছো যে বিগত বৰ্ষৰ পৰা আসলতে কাৰণ পাৰমাণৱিক যি শক্তি বা পাৰমাণৱিক যি ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰা বা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত আমেৰিকাৰ যি প্ৰভাৱ আছে কোনবা এখন দেশে যেতিয়া পাৰমাণৱিক ক্ষেপণাস্ত্ৰ তেওঁলোকে পৰীক্ষণ কৰিব বিচাৰে বা নিৰ্মাণ কৰিব বিচাৰে হেতু আমেৰিকাৰ এটা পূৰ্বৰ চৰিত্ৰ যে সেই দেশখনক তেওঁলোকে পাৰমাণৱিক ক্ষেপণাস্ত্ৰ বা পাৰমাণৱিক শক্তিৰ দেশ হিচাপে তেওঁলোকে হ'বলৈ নিদিয়ে যেটো ভাৰতৰ ক্ষেত্ৰতো হৈছিল ভাৰতৰ ক্ষেত্ৰতো যেতিয়া অপাৰেশন পোখৰাণত যেতিয়া ক্ষেপণাস্ত্ৰ প্ৰশিক্ষণ কৰা হৈছিল তেতিয়াও কিন্তু আমেৰিকাই ভাৰতৰ ওপৰত যথেষ্ট ধৰণে বিভিন্ন ধৰণে তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল বাণিজ্য তেওঁলোকে বন্ধ কৰি দিছিল চোৰাংচোৱা তেওঁলোকে দেখুৱাইছিল বা চোৰাংচোৱাৰ চকু আছিল কেনেকৈ ভাৰতক পাৰমাণৱিক শক্তিধৰ দেশ হ'বলৈ দিব নালাগে বুলি আমেৰিকাই কিন্তু যুঁজিছিল কিন্তু যিমান যি নহওক হেতুখিনি সময়ত অটল বিহাৰী বাজপেয়ী এটা শক্তিশালী পদক্ষেপ লগতে এপিজে আব্দুল কালাম এনেকুৱা সকল মহিষ ডাঙৰ ডাঙৰ ব্যক্তিৰ কাৰণে আমেৰিকাৰ যি ভাবুকি আছে উফৰাই দিবলৈ সক্ষম হৈছিল অনুৰূপ ঘটনা কিন্তু ইৰানৰ লগতো সংগত হ'বলৈ ধৰিল কাৰণ ইৰানে বাৰম্বাৰ কৈ আহিছিল যে আমাৰ হাতত আমি যেনেকুৱা ধৰণৰ ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিছো হেতু আমাৰ নিজৰ নিৰাপত্তাৰ কাৰণে কৰিছো আমি আমাৰ নিজৰ দেশৰ ভিতৰত কিবা কামত লাগিলে আমি সেই শক্তি ব্যৱহাৰ কৰিম কিন্তু আমি অন্য ৰাষ্ট্ৰৰ ওপৰত সেই শক্তি ব্যৱহাৰ নকৰো সেই কথা কিন্তু ইৰানে বাৰম্বাৰ কৈ আহিছিল কিন্তু ইজৰাইল আৰু আমেৰিকা আছিল নাচুৰবান্দা তেওঁলোকে কিন্তু বাৰম্বাৰ ইৰানৰ ওপৰত তেওঁলোকে ভাবুকি প্ৰদান কৰি আহিছিল তেওঁলোকে যুযুধান স্থিতিত আছিল কেনেকৈ এখন যুঁজ লাগিব পাৰে কাৰণ বিগত বৰ্ষত হঠাৎ ইজৰাইলে কিন্তু ইৰানৰ ওপৰত আক্ৰমণ কৰিছিল যেটো সময়ত ইজৰাইল আৰু হামাসৰ যুঁজখন লাগি আছিল সেইখিনি সময়তে কিন্তু হঠাৎ ইজৰাইলে প্ৰথমবাৰ কাৰণে ইৰানৰ ওপৰত আক্ৰমণ কৰিলে আক্ৰমণ কৰাৰ পিছত 10টা দিনৰ অন্তত আমেৰিকায়ো কিন্তু হঠাৎ অপাৰেশন মিডনাইট হামাৰ ঘোষণা কৰিলে আক্ৰমণ কৰিলে তাৰ প্ৰত্যুত্তৰ কিন্তু ইৰানে দিছিল আয়াতুল্লাহ খামেনীয়ে এটা মন্তব্য কৰিছিল যে মধ্যপ্ৰাচ্যত আমি আমেৰিকাৰ দপদপনি চলিবলৈ নিদিম আৰু এইটোৱে হয়তো কাল হৈছে খামেনীৰ কাৰণে যে আমেৰিকাৰ মতে তেওঁলোকে উঠা বহা নকৰাৰ কাৰণে তেওঁলোকৰ ওপৰত আক্ৰমণ চলোৱা হৈছে কিন্তু এই শক্তিশালী যেটো পৰিয়াল খামেনীৰ যেটো পৰিয়াল তেওঁলোকৰ কিন্তু ভাৰত সংযোগ আছে এই উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাৰ কিন্তুৰ গাঁৱৰ পৰা এই পৰিয়ালটো 1800 চনত প্ৰথমতে ইৰাকলৈ যায় আৰু ইৰাকৰ পৰা তেওঁলোকে ইৰানলৈ যায় আৰু তাত থাকাৰ পিছত পৰৱৰ্তী পৰ্যায়ত এটা ইতিহাস আসলতে তেওঁলোকে দীঘলীয়া ইতিহাস তেওঁলোকে লিখিবলৈ সক্ষম হৈছে কিছুমান সূত্ৰই কয় যে আয়াতুল্লাহ খামেনীৰ যি প্ৰথম ইৰানৰ শীৰ্ষ নেতা তেওঁলোকৰ বৰ্তমানো তেওঁলোকৰ শিপা ভাৰতৰ উত্তৰ প্ৰদেশত বিচাৰিলে পোৱা যাব একাংশই মতামত কৰিছে কিন্তু তথাপিও জনাইছো যে যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে আয়াতুল্লাহ খামেনীৰ মৃত্যু হৈছে মৃত্যুৰ পিছতে কিন্তু এটা খবৰ ওলাইছে যে তেওঁলোকৰ ভাৰত সংযোগ কাৰণ এই ইৰানখন চলাই থকা বা সেই যি ইসলামিক ৰিপাব্লিক হল তাৰ পিছত যি ইসলামিক শাসন ব্যৱস্থা ইৰানত হল আৰু সেই শাসন ব্যৱস্থা চলাই থকা এই পৰিয়ালটো কিন্তু অন্য কোনো নহয় ভাৰতৰ পৰা যোৱা এটা পৰিয়াল উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাৰ কিন্তুৰ গাঁৱৰ পৰা গৈছিল আৰু পূৰ্বতে এই পৰিয়ালটো শিয়া শিক্ষাৰ লগত তেওঁলোক জড়িত হৈ আছিল কাৰণ এতিয়াও উত্তৰ প্ৰদেশৰ বাৰাবাংকিৰ এখন যি কিন্তুৰ গাঁও আছে সেই গাঁওখনত শিয়া শিক্ষাৰ এটা অন্যতম পুৰণা কেন্দ্ৰ বুলি কোৱা হয় আৰু তাৰ পৰাই এই পৰিয়ালটো গুচি গৈছিল আৰু এটা সময়ত গৈ ইৰান শাসন কৰিছিল আৰু এতিয়া যদি অধিক জনাব বিচাৰিছো যে ইৰানৰ বিৰুদ্ধে আমেৰিকাৰ কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে কৈছে যে ইৰানৰ বিৰুদ্ধে ইৰানে ডনাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা কৰিছিল বুলি তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে আৰু এটা কথা কোৱা হৈছে যে ইৰানৰ হাতত যেনেকুৱাবোৰ ক্ষেপণাস্ত্ৰ আছে তেল বোমা আৰু পাৰমাণৱিক ক্ষেপণাস্ত্ৰ কাৰণ যেতিয়া ইয়াৰ বিগত বৰ্ষৰ যে 12 দিন যে আক্ৰমণ চলিছিল তাত কিন্তু ইৰানত থকা সকলো ইউৰেনিয়াম ইজৰাইল আক্ৰমণত ধ্বংস হৈছিল বুলি তেওঁলোকে প্ৰথমতে ইজৰাইলে দাবী উত্থাপন কৰিছিল পিছত আমেৰিকাৰো সেই দাবী উত্থাপন কৰিলে কিন্তু আন্তঃৰাষ্ট্ৰীয় যি এটমিক সংস্থা আছে তেওঁলোকে এটা কথা স্পষ্ট কৰি দিছিল যে ইজৰাইল আৰু আমেৰিকাই যি যৌথভাৱে আক্ৰমণ চলাইছে
তেহৰান হওক বা এই আশে পাশে থকা বা ইৰাণৰ যিবোৰ পাহাৰ আছে পাহাৰসমূহৰ তলত একেবাৰে তলত ইৰাণে অতি পৰিকল্পিতভাৱে তেওঁলোকৰ এই পাৰমাণৱিক যি পৰীক্ষাগাৰসমূহ আছে বা ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰা যিবোৰ ঠাই আছে সেইবোৰ সংগোপনে ৰাখিছিল যিমানে আক্ৰমণ নকৰক কিয় কোনো ধৰণৰ ইউৰেনিয়ামসমূহ তেওঁলোকে লুকুৱাই ৰাখিছিল বুলি কৈছিল আৰু কোনো এটা পাৰমাণৱিক কেন্দ্ৰৰ একোৱে ক্ষতি হোৱা নাই বুলি কিন্তু আন্তঃৰাষ্ট্ৰীয় এটমিক কেন্দ্ৰই স্পষ্ট কৰি দিছিল তেনে পৰিস্থিতিত এতিয়াও যে ইৰাণৰ হাতত ডাঙৰ ডাঙৰ ক্ষেপণাস্ত্ৰ আছে সেইটো সত্য তেওঁলোকে আক্ৰমণ কৰিব পাৰে আৰু ইৰাণৰ ফালৰ পৰা সেইটো কথাই কোৱা হৈছে যে ইয়াৰ এক ভয়ংকৰ প্ৰত্যাক্ৰমণ জনোৱা হ'ব যেটো আমি দেখিছিলো যে বিগত বৰ্ষত 12টা দিনত যেটো আক্ৰমণ হ'ল সেই আক্ৰমণৰ সময়ছোৱাত ইৰাণে কিন্তু আমেৰিকাক এটা কথা স্পষ্ট কৰি দিছিল যে মধ্যপ্ৰাচ্যত আপোনালোক থাকিব নোৱাৰে আৰু মধ্যপ্ৰাচ্যত থকা মাৰ্কিন সেনা চাউনীত যি ভয়ংকৰ আক্ৰমণ হৈছিল তাত কিন্তু তথৈবচ অৱস্থা হৈছিল আমেৰিকাৰ তেনেকুৱা ক্ষেত্ৰত যদি এতিয়া পুনৰ এবাৰ আক্ৰমণ কৰে ইৰাণে তেন্তে কিন্তু আমেৰিকা আৰু ইজৰাইলৰ কাৰণে এটা কঠিন পৰিস্থিতি হ'ব পাৰে বুলি ইৰাণৰ ফালৰ পৰা কোৱা হৈছে আৰু কৈছে যে এই আক্ৰমণ আগতকৈ অধিক ভয়ংকৰ হ'ব আৰু এই যি আক্ৰমণ কৰিলে ইৰাণে সেই আক্ৰমণৰ ইজৰাইল আৰু আমেৰিকা মিলি ইৰাণৰ ওপৰত যি আক্ৰমণ কৰিছে তাৰ কিন্তু ফলাফল অতি ভয়ংকৰ হ'ব ধন্যবাদ